সভাৰ প্ৰাক্তন উপসভাপতি তৰুণ চন্দ্ৰ পামেগামদেৱৰ স্মৃতি দিৱস আজি মাজুলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত নামনি মাজুলী তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভাৰ উদ্যোগত আৰু তৰুণ চন্দ্ৰ পামেগাম পুথিভঁৰালৰ সহযোগত এই অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ যি স্মৃতিচাৰণ সভাত প্ৰয়োজনীয় অনুষ্ঠানেৰে সমাপ্ত কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন ডাঙৰীয়া, উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা ডাঙৰীয়া, প্ৰশান্ত মোদক ডাঙৰীয়া প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট সাহিত্যিকে ইয়াত অংশগ্ৰহণ কৰে। আৰু তৰুণ চন্দ্ৰ পামেগামৰ যি বৰ্ণাঢ্য জীৱন, এই জীৱনৰ যি গুণানুকীৰ্তন আজি সভাত অংশগ্ৰহণ কৰা বিশিষ্ট অতিথিসকলৰ মুখৰ পৰা সকলোৱে শুনিবলৈ পায়। তৰুণ চন্দ্ৰ পামেগামদেৱৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আচলতে বৰ্ণিল আছিল অসমখনক বিভিন্ন দিশত আগবঢ়াই লৈ যাব পৰাকৈ সেতু বন্ধন কাৰ্যসূচী তেওঁ কৰিছিল বুলিও আমি ক'ব পাৰোঁ। যিহেতু সেতু নাটকৰ জৰিয়তে তেওঁ বিভিন্ন জাতি ধৰ্মৰ যি মিলন, সেই মিলনৰ তেওঁ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু এইগৰাকী ব্যক্তিক আজি মাজুলীত এনেকৈ মাজুলী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাটিয়ে যি স্মৃতিচাৰণৰ ব্যৱস্থা কৰিলে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসম সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া হিচাপে কিন্তু আমি এই আপাহতে এটা কথাও অনুভৱ কৰিছোঁ যে অসম সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্য ভৱিষ্যতে যদি মাজুলীত এনেধৰণৰ অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে তেওঁলোকে সহযোগ কৰে তেনেহ'লে খুবেই ভাল হ'ব। আৰু এই তৰুণ চন্দ্ৰ পামেগামদেৱৰ আশীৰ্বাদ শিৰত লৈ মাজুলীবাসী, মাজুলী জিলা সাহিত্য সভা ভৱিষ্যতে আগুৱাই যাব। আৰু প্ৰতিযোগিতা গীতিকাৰ নগেন বৰা জনজাতীয় সাহিত্য সভাৰ সভাপতি। মাজুলী এতিয়া যোৰহাটৰে অন্তৰ্গত এটা মহকুমা। সেই যোৰহাট জিলা সাহিত্য সভাৰ অধীনস্থ এই অঞ্চলটোৰ ২ নং বৰগয়া গাঁও মোৰ আজি মনত আছে। এইখন গাঁৱত তৰুণ চন্দ্ৰ পামেগামৰ নামত এটা শাখা সাহিত্য সভা গঠন কৰাৰ চিন্তা কৰা হ'ল। যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত যেতিয়া এই চিন্তা কৰা হ'ল, এই সিদ্ধান্ত লোৱা হ'ল, তাৰপিছত ইয়ালৈ আহি এই অঞ্চলৰ ৰাইজক একত্ৰিত কৰি এটা শাখা সভা গঠন কৰাৰ চিন্তা কৰা হৈছিল আৰু কাৰ্যতে তাক ৰূপায়ণ কৰা হৈছিল। পৰৱৰ্তী সময়ত চনটো চাগে ২০০৯ চন হ'ব, 2009 চনত তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভাই জন্ম লাভ কৰিলে আৰু তেওঁ সভালৈ মই আহিছিলোঁ। আৰু প্ৰতিষ্ঠা কালৰ লগত জড়িত হিচাপে তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভাৰ মই এজন আছিলোঁ আৰু সেই সময়ত মই যোৰহাট জিলা সাহিত্য সভাৰ কথাটো আছিল। সেইখিনিকে ঠিক আছে, মই উল্লেখ কৰিবলৈ বিষয়টো নহয় যে মই এখন শাখা সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিলোঁ বা মই এনেকুৱা বহুত শাখা প্ৰতিষ্ঠা কৰিছোঁ যে শৃংখলিত সমাজ কৰিবৰ বাবে অসম সাহিত্য সভাই যেতিয়া শাখা সভাসমূহ গঠন কৰে, সাহিত্যৰ ব্যক্তিসকলে যেতিয়া একত্ৰিত কৰি শাখা সভাসমূহ গঠন কৰে, তেতিয়া এইটো কথা মনলৈ আহে যে শাখাখন কিমান দিন জীয়াই ৰাখিব। সেইটোৱে আচলতে ডাঙৰ প্ৰশ্ন, যে শাখাখন গঠন কৰাটো ডাঙৰ কথা নহয়, শাখাখন জীয়াই ৰখাটো ডাঙৰ কথা। মই বাস্তৱিকতে এইটো সংগঠকক মই লক্ষ্য কৰোঁ বা সন্মান কৰোঁ যে যিজন সংগঠকে এখন শাখা সভা, এখন জিলা সভা সক্ৰিয় কৰি শক্তিশালী কৰি জনমত গঠনত অৰিহণা যোগাব পাৰিছে। তৰুণ চন্দ্ৰ পামেগামৰ শাখা সাহিত্য সভা কৰ্মকৰ্তাসকলক ধন্যবাদৰ পাত্ৰ যে আমি ৰোপণ কৰি থৈ যোৱা এই তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভা পুলিটো তেখেতসকলে অত্যন্ত শক্তিশালীভাৱে ৰোপণ কৰি জীয়াই ৰাখিব পাৰিছে। তাৰ বাবে তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভা কৰ্মকৰ্তাসকলক ধন্যবাদৰ পাত্ৰ। দ্বিতীয়তে তৰুণ চন্দ্ৰ পামেগাম এনে এজন ব্যক্তিত্ব, এনে এজন ব্যক্তি যাৰ নামতেই মোৰ দুখাই যায়। আমি যেতিয়া সাহিত্য সভাৰ লগত জড়িত হৈ থাকোঁ তেতিয়া কেতিয়াবা আমাৰ মনলৈ হতাশা আহে, আমি হতাশাত কেতিয়াবা ভাগি পৰিব মন যায় যে ইমান কষ্ট আমি কেনেকৈ কৰোঁ। আপোনালোকে জানে যে সাহিত্য সভা কৰিলে বহুত কষ্ট হয়, সেই কষ্টটো আমাৰ সাহিত্য সভাৰ কৰ্মী